নহ'লে দা কটাৰী রেশন কার্ড বেঙ্গল আয়ুষ্মান নমস্কাৰ স্যার অলপ পিছনে স্যার অলপ পিছনে হয় মূলতঃ ভাৰতবৰ্ষৰ গুৰুত্বপূৰ্ণ কিছুমান শিতানত আমাৰ কিছু মিছন বা অভিযান আছে যেনে সমগ্ৰ শিক্ষা অভিযান ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান ঠিক তেনেকৈ গ্ৰাম্য উন্নয়ন অভিযান একেধৰণে জনজাতি অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৮০,০০০ কোটি টকা ব্যয় সাপেক্ষে এখন ৰাষ্ট্ৰীয় অভিযান ঘোষণা কৰিছে যাৰ নাম হ'ল ধৰতী আবা জনজাতি গ্ৰাম উৎকৰ্ষ অভিযান এই আঁচনিখন ইতিমধ্যে আৰম্ভ হৈছে আৰু আজি আমি আনুষ্ঠানিকভাৱে অসমত আঁচনিখন মাননীয় মুখ্যমন্ত্ৰীয়ে উদ্ঘাটন কৰিব আৰু এই আঁচনিখন কেৱল জনজাতীয় উন্নয়ন বিভাগ নহয় অসম চৰকাৰৰ বা ভাৰত চৰকাৰৰ সকলো ডিপাৰ্টমেণ্টে এটা কনভাৰ্জেন্স মুডত সন্মিলিতভাৱে আঁচনিখন ৰূপায়ণ কৰিব আৰু এই আঁচনিখনৰ জৰিয়তে যিসমূহ বিভিন্ন ক্ষেত্ৰত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা হওক PM কিষাণ হওক বা অন্যান্য যিসমূহ ফ্লেগশ্বিপ স্কিম আছে তাত যিটো ক্ৰিটিকেল গেপ আছে এই ক্ৰিটিকেল গেপবিলাক এই আঁচনিখনে পূৰণ কৰিব মই ভাবোঁ যে এই আঁচনিখনৰ ৰূপায়ণৰ ফলস্বৰূপে জনজাতীয় অঞ্চলসমূহত এটা ট্ৰান্সফৰ্মেটিভ পৰিৱৰ্তন ইয়াৰ জৰিয়তে আহিব মই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অভিযানটোৰ কাৰণে সকলোৰে প্ৰতি বিনম্ৰ অনুৰোধ আমাৰ মাননীয় মন্ত্ৰী মহোদয় সভাকক্ষৰ দিশে অগ্ৰসৰ হৈছে উপস্থিত হৈছেহি তৰংগ গগৈ ডাঙৰীয়া উপস্থিত হৈছেহি ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া অধ্যক্ষ অসম পৰ্যটন উন্নয়ন নিগম আৰু আয়ুক্ত মহোদয় উপস্থিত হৈছেহি সকলোৱে আসন গ্ৰহণ কৰিছে আৰু এই সময়খিনিতে আমি সকলোকে জাতীয় সংগীত পৰিৱেশনৰ বাবে সাজু হ'বলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ
ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। মঞ্চত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে শিক্ষা জনজাতি পৰিক্ৰমা ভৈয়াম বিভাগৰ মাননীয় মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই আসন গ্ৰহণ কৰিছে। মঞ্চত উপস্থিত আছে শক্তি দক্ষতা বিকাশ নিয়োগ চিকিৎসা শিক্ষা গৱেষণা ইত্যাদি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত প্ৰশান্ত ফুকন ডাঙৰীয়া। মঞ্চত উপস্থিত আছে দুলীয়াজান সমষ্টিৰ মাননীয় বিধায়ক তেৰছ গোৱালা ডাঙৰীয়া। উপস্থিত আছে নাহৰকটীয়া সমষ্টিৰ মাননীয় বিধায়ক তৰংগ গগৈ ডাঙৰীয়া। আমাৰ মাজত উপস্থিত আছে অধ্যক্ষ অসম পৰ্যটন উন্নয়ন নিগম বিভাগৰ ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া। আমাৰ মাজত উপস্থিত আছে মুকেশ চাহু প্ৰধান সচিব জনজাতীয় পৰিক্ৰমা বিভাগ। মঞ্চত উপস্থিত আছে যুটীয়া সচিব ভাৰত চৰকাৰ জনজাতি পৰিক্ৰমা বিভাগৰ দেৱলীনা ঠাকুৰ। আৰু আমি পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়িব বিচাৰিছোঁ। এতিয়া আদৰণি সম্ভাষণ প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ প্ৰধান সচিব জনজাতীয় পৰিক্ৰমাৰ মুকেশ চাহু ডাঙৰীয়াক। তেখেতক মঞ্চৰ দিশে আহিবলৈ অনুৰোধ জনাইছোঁ। এয়া আমাৰ মাজত আহি উপস্থিত হৈছেহি মাননীয় মন্ত্ৰী শ্ৰীযুত যোগেন মহন্ত ডাঙৰীয়া। মঞ্চত উপস্থিত আছে ডিব্ৰুগড় জিলাৰ মাননীয় আয়ুক্ত বিক্ৰম কৈৰে ডাঙৰীয়া। আমি তেখেতক মাইক্ৰফোন আগবঢ়াইছোঁ। মাননীয় মুখ্যমন্ত্ৰী অসম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মাননীয় মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া, মাননীয় মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়া, মাননীয় মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া, মঞ্চত উপবিষ্ট MLA মহোদয়সকল, অতিথিসকল, শ্ৰদ্ধেয় ৰাইজ, সকলোলৈ নমস্কাৰ। ডিব্ৰুগড়ত অনুষ্ঠিত এই সভালৈ অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা ভৈয়াম বিভাগৰ তৰফৰ পৰা আপোনালোক সকলোকৈ উষ্ম আদৰণি জনাইছোঁ। চৰকাৰে আৰম্ভ কৰা বিভিন্ন কল্যাণমূলক আঁচনিৰ বিষয়ে আলোচনা কৰিলে সদায় আনন্দিত হওঁ। ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে জনজাতীয় সম্প্ৰদায়ক পথ প্ৰদৰ্শন কৰি বিপ্লৱী নেতা ভগৱান বিৰছা মুণ্ডাৰ 150 সংখ্যক জন্ম শতবাৰ্ষিকী 2024 চনৰ 15 নৱেম্বৰত পালন কৰা হৈছিল। এই ব্যক্তিগৰাকীৰ 150